Hello everyone, this is me Shomruti Pal. Aji amar APSC CSC ৰ কাৰণে কিছুমান important topics আমি ডিসকাস কৰিম আপোনালোকে দেখিছে সাগে এইখিনি টপিকস আহি আছে সো জিমান টপিকস আহি আছে এটা টপিকস আমি আজি লৈছো ডিসকাশনৰ কাৰণে আজি আপোনালোকে চাই লব এটো টপিকটো যদি ভাল লাগে আমাৰ চেনেলৰ ভিডিওস বোৰ আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি সাবস্ক্ৰাইব কৰি দিব এইটো বাচ্চাটোৰ নিচিনা আপোনালোকক ভাবি আছে সাগে এইটো আমি কিয় পিকচাৰস বিলাক ইউজ কৰিছো এইটো জাৰ্মানীৰ হয় ইলেকশনস চলি আছে and then South Africa election চলি আছে and ইয়াত আমাৰ EU elections চলি আছে so So আপোনালোকে ভাবি আছে সাগে আজি টপিকটো কি হয় আজি টপিকটো হয় আপোনালোকে অলপ ট্রাই কৰিব নেকি ভাবার কারণে আজি টপিকটো কি হয় বিকজ ইলেকশনস লৈ আছে সো আজি টপিকটো হয় আমাৰ one nation one election এতিয়া আমাৰ কান্ট্রিত বহুত বেছি ডিসকাশন চলি আছে ন one nation one election ৰ কাৰণে আজি চাইলম আমাৰ এটো টপিকটোৰ মিনিংটো কি হয় আৰু কান্ট্রিত ইমান বেছি ডিসকাশন কিয় আৰু কিয় ইমান বেছি কন্ট্রোভার্সিস চলি আছে সো এইটো মই এইখিনি কান্ট্রিজে কিয় ললো বাকি বেলেগ কান্ট্রিজ কিয় লোৱা নাই জার্মানি South Africa and EU এইবিলাক কান্ট্রিজত কি হয় সাইমultaneous electionsৰ ইয়াত পোৱা যায় আমাৰ যেটো ইউনিয়ন লেজিসলেচাৰ আছে আৰু স্টেটছৰ যিখিনি ইলেকশনস হয় লেজিসলেচাৰৰ এইবিলাক কিন্তু সাইমultaneous মানে একেলগে ইলেকশনস বোৰ হৈ থাকে in these countries Germany South Africa and European Union okay so আপোনালোকে ইয়াত দেখিছে Understanding the concept simultaneous elections বুলিলে আমি কি গম পাও first of all আপোনালোকে চাবো synchronized elections হয় for the Lok Sabha আমাৰ Lok Sabhar কাৰণে আৰু যেটো আমাৰ lower house of the Indian Parliament and all the state legislative assemblies গম পাইছে এতিয়া one nation one election বুলিলে আমি কি গম পাও লোক সভাৰ যেটো ইলেকশন and state legislative assemblies elections দুটা একেলগে মিলাই at one point of time elections লবলৈ কাৰণে যেটো proposal চলি আছে হেতুৱে one nation one election then intention to কি হয় কিয় ইমান proposal চলি আছে কিয় ইমান discussion চলি আছে around this topic intention to কি হয় number 1 simplify the electoral process যেটো electoral process আছে ইমান বেছি দিঘলিয়া প্লাস আমি দেখিছো 5 years একদম চলিয়ে থাকে আমাৰ লোকসভাৰ ইলেকশন যদি শেষ হৈ যায় পিছত আমি দেখিছো স্টেট ইলেকশনসৰ কাৰণে বহুত বেছি প্ৰিপাৰেচন চলি থাকে ম্যানিফেস্টোজ উলাই all year round আমাৰ গভৰ্নমেন্টে বা যিবিলাক পলিটিক্যাল পাৰ্টিজ আছে দেন এডমিনিষ্ট্ৰেটিভ যেটো মেচিনাৰী আছে বিউৰোক্ৰেসি আছে they are engaged all the year round আমি কব পাৰো in the preparation of this electoral process so etu komabole karone process to simplify koribo karone etu amar topic jetu proposal ase one nation one election so first intention to hoy simplify the electoral process etu first intention second intention reduce the financial burden on the treasury বহুত বেছি খরচা হয় এক্সপেন্ডিচার বহুত হয় হেতু কমাবো কারণে so second intention is reduce the expenditure second So আমি ইয়াত third to sum ensure stable governance যেটো আমাৰ governance to যাতে stable চলি থাকে because যদি elections ৰ কাৰণে বেছি তৈয়াৰী চলি থাকে তেতিয়া আমাৰ গভৰ্নমেন্ট মেচিনাৰী কিছুমান বিউৰোক্ৰেটছ তেওঁলোককো কিন্তু হেবোৰ কামত এংগেজ কৰি ৰাখা হয় গতিকে আমি যদি এটো প্ৰসেসটো যদি সিম্পলিফাই হৈ আহে তেতিয়া হেখিনি টাইম যেতিয়া আমাৰ এডমিনিষ্ট্ৰেচনে ডিভোট কৰে ইলেকশন প্ৰসেসত হেইটো টাইম কিন্তু আমি আনি বেলেগ ঠাইত বেলেগ ওয়েলফেয়াৰ এক্টিভিটিজত কিন্তু আমি এনেকা হুমাবো পাৰি সো তিনিটা ইন্টেনশন আমি দেখিলো ফৰ দিস ওয়ান নেশন ওয়ান ইলেকশন কনসেপ্ট ফার্স্ট অফ অল সিম্পলিফাই কৰাৰ প্ৰসেসটো সেকেন্ড যেটো আমাৰ এক্সপেন্ডিচাৰ আছে হেতু কমাবলৈ কাৰণে এন্ড নাম্বাৰ 3 আমি যেটো দেখিছো এনশিওর স্টেবল গভৰ্নেন্স ওকে
So আৰু এটা কথা আপোনালোকে জানি থব concept it is not enshrined in the constitution of India এটো কিন্তু আমাৰ ইন্ডিয়াৰ যেটো সংবিধান আছে তাত কিন্তু কনসেপ্টটো ইনক্লুড কৰা নাই so concept is not enshrined in the constitution of India because India society eta jikunu society emerge hoi thake hoine emerge hoi thaka karone amar concepts ideas notun notun ahi jay jate ami society changes or logot amar notun ideas bilak ami milai aru beshi develop koribo paru amar society hetu karone ei topic to next constitutional provisions etia kisuman debate choli ase je one nation one election jodi anibo laga hoy kisuman amar constitutionot amendment koribo lagibo regarding certain articles ahok ami janilo first article amar article 83 ki koy duration of the houses of parliament basically amar kuntu house because ami gom pao rajya sabha is a permanent house so etu iman amend koribo noholo amar kuntu beshi amend koribo lagibo lok sabhar jitu term because lok sabhar term ami gom pao 5 years hoy so lok sabhar jitu term ase heitu amar pisot amend koribo lagibo ba lok sabhar termot logot amar jitu state legislative assemblies ase heiburor term amar ki koribo lagibo tetia simultaneous koribo lagibo heitu karone kintu tetia amar amendment lagibo so yat apnaloke dekhise Article 83 of the Indian Constitution lays down maximum. So, apnaloke eitu term mon rakhibo. Maximum term of the Lok Sabha at 5 years. Ami gom pao emergency khetrothe ami by 1 year ami Lok Sabhar term to borhabo paru. But then Lok Sabhar jitu term ase maximum 5 years hoy. So debate ki hoy coordinating state legislative assembly elections with the Lok Sabha election would require adjusting ami jetu already dekhisu je state legislative assemblies or term khini amar Lok Sabhar tenure logot kintu tetia milabo lagibo aru hetu karone amar amendment lagibo aru amendment process ami gom pao India amendment process jothesto digholia hoy aru jodi yat states o involve hoy tetia aru beshi digholia hoy jabo because states or consent pabole olop tan hoy jay tetia hoyne so etu article 83 amar question ot ahi jay okay next article 85 ot ki ahe dissolution of the Lok Sabha Lok Sabhar dissolution er karone Lok Sabha kune dissolve koribo pare amar president empowers the president to dissolve the Lok Sabha thereby triggering a general election Lok Sabha detia dissolve hoye jay tetia ki hobo amar general election hobo obviously so debate to ki hoy any attempt to synchronize elections would need to consider the coordination between the president's power to dissolve the Lok Sabha and the terms of state legislative assemblies. So, gom paise etia ji Lok Sabha eta term ot goi dissolve kore tetia ki koribo lagibo amar state legislative assemblies oru term to tetia heneke dissolve koribo lagibo so simultaneous koribo lagibo because tetia he jodi simultaneously dissolve hoy ase bostu to Lok Sabha dissolve hoy ase at a time ot and then state legislative assembly at a time ot dissolve hoy ase ekkeloge dissolve hoy ase tetia amar ki hobo general elections hobo dutar karone for the Lok Sabha and the state legislative assembly so tetia he ami simultaneous elections lobo pari so ei khetra to amar ki lagibo amendment lagibo next 356 ami gom pao president's rule hoy article 356 authorizes the president to impose amar gom pao president's rule eta state ot president rule ami impose koribo paro president impose koribo pare so debate to ki hoy implementation of one nation one election would require aligning this provision with the synchronized election schedule etia gopokke eta state ot president rule humai dile tetia ki hobo ami gom pao state legislature dismiss koribo pare hoyne গতিকে তেতিও আমাৰ কি কৰিব লাগিব স্টেট যেটো লেজিসলেচাৰ আছে তেতিয়া সাইমultaneously কিন্তু সিনক্ৰনাইজ কৰিব লাগিব সো এইখিনি এটো এটা ইম্পৰ্টেন্ট আৰ্টিকেল হয় দেন আৰু এটা ইম্পৰ্টেন্ট যেটো এক্ট আছে দ্যাট ইজ ৰিপ্ৰেজেন্টেশন অফ দা পিপল এক্ট 1951 আমি দেখিছো এটা People's Act 1951 hoy contains provision related to elections including the etu amar parliament act to banaise hoy na etu agor pora constitution ot nasile by parliamentary act etu provision to ahise so etu amar elections or logot related so any changes simultaneous elections or karone amar etu act to ko ki koribo affect koribo
So any changes to the timing and synchronization of elections would require amendments to this legislation. Okay. So feasibility কিমান আমি কৰিব পাৰো এনেকা নহয় যে কনসেপ্টটো বহুত বেছি নতুন বিকজ যেতিয়া আমি ৰিসেন্ট যেতিয়া ইন্ডিয়া ইন্ডিপেন্ডেন্স পাইছিলে তেতিয়া কি হৈছিল আমাৰ কংগ্ৰেছ গভৰ্নমেন্ট সেন্টাৰত আছিল তেতিয়া বহুতখিনি এনেকা ষ্টেটস আৰু ৰিজনস আছিল যত সাইমultaneous ইলেকশনস কিন্তু হৈছিল বিকজ সেন্টাৰটো আমাৰ এটা কংগ্ৰেছ গভৰ্নমেন্ট আছিল আৰু মোস্ট অফ দা ষ্টেটস আমি দেখিছো কংগ্ৰেছ গভৰ্নমেন্ট আছিল সো সাইমultaneous ইলেকশনস কিন্তু যেতিয়া হৈছিল সো ইমানো বেছি কিন্তু নিউ নহয় কনসেপ্টটো সো ফিজিবিলিটি কিমান আমাৰ সম্ভাব্যতা আছে এই কনসেপ্টটো যেটো প্ৰপোজাল আছে এটো ইনটু এক্ট আনিবলৈ কাৰণে সো নাম্বাৰ 1 কনস্টিটিউশনাল এমেন্ডমেন্টস আমাৰ কিছুমান কনস্টিটিউশনাল এমেন্ডমেন্টস কৰিব লাগিব আমি দেখিছো অলৰেডি আৰ্টিকেল 83 আছে জনেকা দেন আৰ্টিকেল 356 আছে এইখিনি আৰ্টিকেলস আমাৰ এমেন্ড কৰিব লাগিব আৰু ষ্টেটস তেওঁলোককো কি কৰিব লাগিব ইনভলভ কৰিব লাগিব বিকজ ষ্টেট লেজিসলেটিভ এসেম্বলিজৰ কোৱেশ্চন আহি আছে সো ষ্টেটছৰ কনসেন্ট ইয়াত লাগিব আমাৰ সো দেন ষ্টেটৰ কোঅপাৰেশন লাগিব সো ষ্টেট কোঅপাৰেশন পাবলৈ কত টান হ'ব যিবোৰ ষ্টেটছত অপজিশন পাৰ্টিয়ে ৰুল কৰি আছে সো হেইবোৰ ষ্টেটছৰ কিন্তু কোঅপাৰেশন পাবলৈ আমাৰ অলপ টান হৈ যাব নেক্সট ফাইনান্সিয়াল কনসিডাৰেশন ইয়াতো খৰচা হ'ব এনেকা নহয় যে এক্সপেন্ডিচাৰ নহব ইয়াতো যথেষ্ট পৰিমাণে ইয়াতো ফাইনান্সিয়াল কিছুমান কোৱেশ্চনস থাকিব সো এইবোৰ কন্ডিশনস আমাৰ মিট কৰিলেহে আমি এইটো যেটো প্ৰপোজাল আছে এটো আমি ইনটু ফোর্স আনিব পাৰি নেক্সট ইমপ্লিকেশন কি ইমপ্লিকেশন বা কি এফেক্টস হ'ব এটো যেতিয়া যদি যেটো প্ৰপোজাল আছে যেটো আইডিয়া আছে এটো ফোর্সত আনিলে কি এফেক্টস হ'ব পাৰিব নাম্বাৰ 1 impact on federalism because state government কি কৰে আমাৰ state government বিচাৰে যাতে আমাৰ যিবোৰ regional issues আছে যিবোৰ local issues আছে হেইবোৰ যাতে state কি কৰিব পাৰে tackle কৰিব পাৰে answer কৰিব পাৰে মানে good governance যাতে আনিব পাৰে বা আমাৰ welfare কৰিব পাৰে মানুহৰ কাৰণে so states তেতিয়া fear কৰিব at a time যে আমাৰ autonomy যেটো আছে বা আমাৰ যেটো power আছে in the local areas বা regional issues হেইটো কি হ'ব পাৰে যে অলপ কমি আহিব পাৰে বা যেটো ষ্টেটৰ ইমান যেটো অটোনমি আছিল হেতু হ্যাম্পাৰ হ'ব পাৰে সো এইটো ফিয়াৰ কিন্তু এটা থাকি যাব পাৰে সো ইমপ্যাক্ট অন ফেডাৰেলিজমত কিন্তু এটা ইমপ্যাক্ট আহিব পাৰে আৰু ফেডাৰেলিজমটো আমি গম পাওঁ এটা কি হয় এটো ওয়ান অফ দা কি হয় বেসিক স্ট্রাকচার হয় বেসিক স্ট্রাকচার আৰু এইটো আপোনালোকে গম পায় বেসিক স্ট্রাকচারটো আমাৰ কোৰ পৰা আহিছে মেইনলি আমি দেখিছো কেশৱানন্দ ভাৰতী কেছ 1973 সো এইখিনি আমাৰ বেসিক স্ট্রাকচার তেতিয়া কি হ'ব পাৰে হ্যাম্পাৰ হ'ব পাৰে সো এইখিনি আমাৰ কিছুমান ইমপ্যাক্টস হ'ব পাৰে নাম্বাৰ 2 গভৰ্নেন্স এণ্ড একাউন্টেবিলিটি কেনেকৈ ইলেক্টেড ৰিপ্ৰেজেন্টেটিভস মাইট বি ৰিলাক্টেন্ট টু ভোট এগেইনষ্ট দ্য সেন্ট্ৰেল গভৰ্নমেন্ট বিকজ আমি দেখিছো তেতিয়া যেটো লোকসভা আৰু ষ্টেট লেজিসলেটিভ এসেম্বলিজ একেলগে যদি ইলেকশনস বোৰ হৈ থাকে তেতিয়া যদি সেন্টাৰত এটা কোঅপাৰেটিভ পলিটিক্যাল পাৰ্টি আছে হেইটো পলিটিক্যাল পাৰ্টিৰ অপজিশন যদি সেন্টার থাকে তেতিয়া কিন্তু এটা টাসল অফ পাৱাৰ হৈ থাকিব দেন এগেইন যদি এগেইনষ্টত দিব লগা হয় ভোট কিছুমান পলিচিজত যিবিলাক আমাৰ এমএলএজ আছে তেওঁলোক যদি সেন্ট্ৰেল গভৰ্নমেন্টৰ কিছুমান পলিচিজত যদি এগেইনষ্টত ভোট দিব লগা হয় তেওঁলোকে ইন ফিউচাৰ এটা ফিয়ার থাকিব পাৰে যে আমি হ'ব পাৰে এইটো পজিশন পিছত গৈ নাপাও বা আমাৰ প্ৰমোশন সাগে নহব সো নিজৰ ইন্টাৰেষ্টৰ কাৰণে কিন্তু কেতিয়াবা ভুল ভাল ডিসিশনস এনেকা লব পৰা সম্ভাৱ্য আছে সো গভৰ্নেন্স আৰু একাউন্টেবিলিটিও কিন্তু আমাৰ কোৱেশ্চনেবল হৈ যাব পাৰে সো ইলেক্টেড ৰিপ্ৰেজেন্টেটিভস মাইট বি ৰিলাক্টেন্ট to vote against the central government policies. This could hinder checks and balance. Because আমি দেখিছো যদি এটাই পলিটিক্যাল পার্টি থাকে both in the center and in the states যদি এটাই পলিটিক্যাল পার্টিজ থাকে ইমান চেকস এন্ড ব্যালেন্সেস না থাকে বাট দেন যদি অপোজিট পার্টিজ থাকে আমি চাও যে তেতিয়া চেকস এন্ড ব্যালেন্সেসত থাকে ক্রিটিসিজমস থাকে বা আমি চাও যে যেটো গভর্নমেন্ট আছে ডিৰেইল যাতে নহয় এটা কি কৰি থাকে চেকস আৰু ব্যালেন্সেস কৰি থাকে মানে এটা কি কৰি থাকে যাতে ডিৰেইল নহয় তেওঁলোকে এটো মানে চেক কৰি দিয়ে সো
এটো এটা ফ্যাক্টর হয় দেন ভোটার এংগেজমেন্ট আমি দেখিছো যদি সাইমালটেনিয়াস ইলেকশনস হয় এটা কথা ঠিক আছে যে অল দ্য ইয়ার রাউন্ড বা 5 বছৰত আমাৰ ইমান বেছি এংগেজ হৈ থাকিব নালাগে ইন দা ভোটিং প্ৰসেস বাট দেন যদি এটা টাইমতে হয় তেতিয়া ভোটাৰ তেওঁলোকৰ কাৰণে কেতিয়াবা কি হ'ব পাৰে ফেটিগ হ'ব পাৰে যে ইমান এটা টাইমত হ'ব পাৰে যে লোকসভাৰ কাৰণে আমাৰ যাব লগা হৈছে ভোটৰ কাৰণে দেন আৰু এটা টাইমত সেম দিনত হ'ব পাৰে যে ষ্টেটস ইলেকশনস কাৰণে আমাৰ যাব লগা হৈছে সো এনে আমি গম পাও কিমান ডাঙৰ লাইন হয়নে সো এটা লাইনত থিয় হৈ আমি জাস্ট ওয়েট কৰি থাকো কেনেকে আমি ভোটটো দিও আৰু ঘৰত যাও হয়নে ম্যাক্সিমাম সো হেনেকা ক্ষেত্ৰত ভোটাৰ টাৰ্নআউট কিন্তু আমাৰ বহুত বেছি কমি আহিব পাৰে মানুহে ভাবিব যে ঠিক আছে অলৰেডি লোকসভাৰ কাৰণে দিছো আকৌ ষ্টেটৰ কাৰণে দিবলৈ যাওতে ইমান বেছি লম্বা লাইন হ'ব কোনে যাব সো ভোটাৰ টাৰ্নআউট কিন্তু আমাৰ বহুত বেছি কমি যাব পাৰে সো ইয়াত আপোনালোকে চাইছে may result in voter fatigue this could affect voter turnout then political inactivity critics argue that simultaneous elections might lead to prolonged periods of political inactivity because at a time of hoi gol clear hoi gol pisot jibilak years roi gol hebilak years tetia iman besi activity nohobo aru যদি এনেকা ইলেকশন চলি থাকে মানুহে কিন্তু চাই থাকে যে কি কাম কৰি আছে গভৰ্নমেন্টে একৰ্ডিংলি মানুহে ভোট কৰে বাট দেন ইলেকশনস হৈ গল তাৰ পিছত এটা এনি এক্টিভিটি কিন্তু আহি যাব পাৰে সো এটোৱে ইয়াত আমাক কোৱা হৈছে might lead to prolonged periods of political inactivity as politicians may avoid controversial decisions in the run up to elections leading to policy stagnation policy amar stagnant hoi jabo pare next kisuman multiple choice questions ami discuss korilo what is the primary constitutional challenge in implementing one nation one election in India primary hudise hobo pare je eyat jibur options ase sob right hobo pare but then primary mool jitu ase main point jitu ase that is posing as a challenge against this proposal by against this idea hetu amak ulabo dise so number 1 yat ki ase state governments opposition to the concept b lack of a uniform electoral system c the need for constitutional amendments d the absence of a federal structure gotike amar answer to ki hobo answer to yat hobo the need for constitutional amendments because our constitutional amendment process to he digholia hoy jabo because yat federal bostu eta ahi jabo so states involve hobo aru states jeti involve hobo process to aru besi digholia hoy jabo aru amendment amar simple amendment process to korile na hobo jitu majority jitu by majority lua hoy heitu amendment di koribo lagibo mane jitu amar idea ase heitu into force anibo karone so bahut digholia process hoy jabo aru etu amar primary challenge hoy jay আকৌ amendment কৰাটো কিন্তু বহুত বেছি দীঘলীয়া process হৈ যায় so primary challenge to কি হয় the need for constitutional amendments okay next why is the concept of one nation one election considered controversial কি মান বেছি controversial it would centralize political power and weaken states it would lead to higher administrative cost it would limit the power of the president it would require fewer constitutional amendments etu to wrong hobo because ami dekhisu jotheshto porimane constitutional amendments lagibo so it is a wrong statement it would limit the power of the president to power logot kintu iman beshi yat kotha nai so etu wrong hoy jabo it would lead to higher administrative cost ami dekhisu to intention to ki hoy administrative cost to komabo karone so etu naturally amar ki hobo cancel hoy jabo answer to amar ki roi gol it would centralize political power and weaken states etwe states bilake bhoy kori ase na je telokor autonomy to komi jabo telokor power to komi jabo aru centralor besi ami ko paru je force ahi jabo so etwe amar ki ho paru eta controversial jitu concept hoy regarding this topic it would lead to centralized political power and weaken states next in which country are federal and state elections held simultaneously potentially impacting voter choices and accountability gotike ami jitu prothom slide asle tate ami already dekhisu kunbur countries ot simultaneous election choli asle monot ase na apnalokor Germany South Africa and European Union so yat apnaloke kuntu option dekha paise Germany
এই তিনিটা আমাৰ কি হ'ব ৰং হৈ যাব next which European Union institution conducts elections simultaneously across all member states আপোনালোকে যেতিয়া one nation one election topic to পঢ়ি থাকিব অকল ইন্ডিয়াৰ সন্দৰ্ভত কিন্তু নপঢ়িব around the world কি চলি আছে কোনবোৰ কান্ট্ৰিজত এই সিস্টেমটো অলৰেডি চলি আছে সাকসেস হৈছে নে নাই কেনেকে মানুহে ভোট কৰিছে ফিডব্যাক টু কি ইভালুয়েশন এইবোৰ আপোনালোকে চাব সো ইয়াত কোৱেশ্চনটো কি হদিছে which European institution kuntu European institution because আমি already দেখিছো European Union to simultaneous election চলি থাকে so kun European institution conducts elections simultaneously across all member states European Council Commission European Parliament European Central Bank to obviously amar nohobo then amar European Council nohobo European Commission nohobo amar kuntu roigol European Parliament Okay. Next, what potential challenges could arise from voter fatigue in synchronized elections? Because I've already discussed কৰিছো যে voter বহুত বেছি tired হৈ যাব পাৰে যে এটা ঠাইত already দি আহিছে ইমান দীঘল লাইনত হুমাই আকৌ বেলেগ এটা ঠাইত গৈ ষ্টেটৰ কাৰণে বা সেন্টাৰৰ কাৰণে আকৌ গৈ ভোট দিব এটা voter fatigue হৈ যাব পাৰে voter tiredness এটা আহি যাব পাৰে so কোনটো potential এটা challenge হ'ব increase voter turnout আমি already discuss কৰো increase to নহয় so etu cancel enhanced voter engagement enhanced মানে increased voter engagement etu আমি দেখিছো নহয় greater political activism নহয় কোনটো ৰৈ গল আমাৰ decreased voter turnout okay next আজি কাৰণে ইয়ালৈকে সামৰিছো thank you